মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট ছেকশ্যনত সুধি আছিল যে ক্লাছ 8ৰ আছামিছৰ কোনকেইটা চেপ্টাৰৰ কি চাব লাগিব, অৰ্থাৎ এনুৱেল এক্সামৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় ইয়াৰ বিষয়ে ক'ব লাগে। গতিকে মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। প্ৰথমে তোমালোকে 1 নম্বৰ পাঠ পাবা নিয়ৰ। ঠিক আছে, নিয়ৰৰ তোমালোকে ইয়াৰে 8টা লাইন তোমালোকে নিশ্চয় মনত আছে। তোমালোকৰ 8 লাইন বা 10 লাইন তোমালোকে মনত ৰাখিবা ইয়াৰে। তাৰপিছত তোমালোকে ইয়াৰে যিজন কবি আছে, কবিৰ নাম আছিলে চন্দ্ৰকুমাৰ আগৰৱালা, তেওঁৰ নামটো তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকৰ বাবে এইটো কবিতাৰ ইম্পৰ্টেণ্ট হৈছে এই তিনিজন মানুহৰ নাম, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিজনক জোনাকীৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। তোমালোকৰ 1 নম্বৰ দিব পাৰে বা 3 নম্বৰ তোমালোকৰ ইয়াৰ পৰা আহিব পাৰে। গতিকে তোমালোকে মনত ৰাখিবা। আৰু প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়, আৰু লগতে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম প্ৰতিমা। এইখিনি তোমালোকে এইটো কবিতাৰ এইখিনিৰ পৰা তোমালোকে মনত ৰাখিবা। ঠিক আছে, বিশেষকৈ জোনাকীৰ ত্ৰিমূৰ্তি এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে ইয়াৰে চাব লাগিব 2 নম্বৰৰ, ইয়াতে ক নম্বৰটো ইম্পৰ্টেণ্ট হয়, ক খ এই দুটা ইম্পৰ্টেণ্ট, আৰু 3 নম্বৰটো ইম্পৰ্টেণ্ট হয়। কবিতাটিৰ মূল ভাৱ চমুকৈ লিখা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে ইয়াৰে 5 নম্বৰটো চাবা। 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, এইখিনি ইম্পৰ্টেণ্ট হয়। গ্ৰামাৰৰখিনি চাবা। গ্ৰামাৰৰখিনি মই অন্য এটা ভিডিঅ'ত তোমালোকক জনাই দিম যে কি চাব লাগিব, কি আহিব পাৰে গ্ৰামাৰৰখিনি। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াৰে এটা শব্দত প্ৰকাশ কৰাৰ এইকেইটা গোটেইকেইটা চাবা তোমালোকে। যি আনৰ উন্নতি দেখিব নোৱাৰে, একে মাকৰ সন্তান, যাৰ ঘৰ বাৰী নাই, এইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকক বাক্য ৰচনা কৰিবলৈ দিয়ে যে তৰা নৰা চিঙি আকাশৰ চাং পতা, এইকেইটা গোটেইকেইটা চাবা। এইকেইটাৰ ভিতৰত ইম্পৰ্টেণ্টটো হৈছে আকাশত চাং পতাটো ইম্পৰ্টেণ্ট। তোমালোকে এইখিনি মনত ৰাখিবা। যেতিয়া তোমালোকক বাক্য ৰচনা কৰিবলৈ দিব, তোমালোকে সেই শব্দটোৰ কাষত অৰ্থটো লিখি দিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। তাৰপিছত পানীৰ তলৰ কাঁইট এইটো চাবা, কথা চহকী চাবা, তাৰপিছত হিয়াৰ আমঠু আৰু চকু চৰহা, এইকেইটা ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত তোমালোক বাক্য ৰচনা কৰিবলৈ দিয়ে। ঠিক আছে, এইখিনি তোমালোকে চাবা। আৰু তোমালোকে যদিহে কোনোবাটো পাঠৰ কোনোবাটো প্ৰশ্নৰ উত্তৰ তোমালোকে নোৱাৰা, সেই প্ৰশ্নটো তোমালোকে আমাক কমেণ্ট ছেকশ্যনত লিখি দিবা। কমেণ্ট ছেকশ্যনত আমি উত্তৰটো তোমালোকক দি দিম। লগতে তোমালোকে পঢ়া স্কুলখনৰ নাম আমাক কমেণ্ট ছেকশ্যনত জনাবাচোন, বা কোনখন ডিষ্ট্ৰিক্টৰ তোমালোক বাসিন্দা তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট তোমালোকে পাবা পাঠ নম্বৰ 2, যোগমীয়া শৰাইঘাট। যোগমীয়া শৰাইঘাটৰ তোমালোকে যিটো পাঠ আছে, এইটো তোমালোকে ধুনীয়াকৈ পঢ়িবা। এই পাঠটোৰ পৰা তোমালোকৰ ভিতৰুৱা প্ৰশ্ন আহিব। ইয়াৰ পৰা এইটো চাবা, আফুগুটি পঠিয়াইছোঁ পতাত পিহিলে পানী হ'ব। এইখিনিৰ ৰিলেটেড কুৱেশ্যন তোমালোকক প্ৰায়ে পৰীক্ষাত দিয়ে। লগতে মোগলৰ সেনাপতি কোন আছিল, ৰামসিংহ আছিল, আহোমৰ সেনাপতি কোন আছিল, লাচিত বৰফুকন আছিল, এইখিনি তোমালোকে মনত ৰাখিবা। এইখিনিৰ পৰা তোমালোকৰ কুৱেশ্যন আহে। শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ মূল কাৰণ কি আছিল, এইখিনিত তোমালোকক দিয়া আছে যে শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভোকতে পকা কল নাছিল, ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন। এইখিনি ৰিলেটেড কুৱেশ্যন প্ৰায়ে তোমালোকক দি থাকে। আৰু তোমালোকে যিখিনি মই কৈছোঁ, তোমালোকে কাঠ পেঞ্চিলৰ সহায়ত তোমালোকৰ কিতাপখনত ধুনীয়াকৈ চিন দি ল'বা, যাতে তোমালোকে পিছলৈ পাহৰি নোযোৱা। ঠিক আছে, তাৰপিছত তোমালোকে ভাৱ বহলাই লিখা। ইয়াৰে চাবা, ফিৰিঙতিৰ পৰা সান্দৱ দাহ হোৱা, এইটো প্ৰায় তোমালোকৰ পৰীক্ষাত আহি থাকে, ভাৱ বহলাই লিখিব তোমালোকক দিয়ে। গতিকে এইটো তোমালোকে চাবা। নেক্সট তোমালোকে জানো অহাৰ তোমালোকে এইটো চাবা, জয়মতী উপন্যাসখন কোনে লিখিছিল। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। লগতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ এখন মূল্যৱান গ্ৰন্থ, এইখিনি তোমালোকে মনত ৰাখিবা। এইখিনিৰ লিখক কোন, গোটেইখিনি তোমালোকে মনত ৰাখিবা। তাৰপিছত লং কুৱেশ্যনৰ তোমালোকে প্ৰথমটো চাব লাগিব, এই 2 নম্বৰৰ প্ৰথমটো, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। তাৰপিছত তোমালোকে চাবা এইটো 9 নম্বৰ, শৰাইঘাটৰ ৰণ কাৰ মাজত আছিল, ৰামসিংহ কোন আছিল, এইটো ইম্পৰ্টেণ্ট হয়। এই তিনিটা তোমালোকে চাবই লাগিব। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াৰে চাবা কুৱেশ্যন নম্বৰ জটো চাবা, ৰজা ৰামসিংহই বিৰচিত আফুগুটিৰ সহায়ত কি বুজাবলৈ বিচাৰিছিল। তাৰপিছত তোমালোকে চাবা এইটো কুৱেশ্যন 26 নম্বৰ, মোগলে নাৱৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি।
এইখিনি তোমালোকে চাবা নেক্সট তোমালোকে বহলাই লিখাৰ ইয়াতে গ নম্বৰ যিটো প্ৰশ্ন আছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা এইটো কুৱেশ্যন তোমালোকে চাবা তাৰপিছত তোমালোকে 6 নম্বৰৰ প্ৰসংগ সৰগতি দৰ্শাই ব্যাখ্যা কৰাৰ তোমালোকে ঘ নম্বৰটো এইটো চাবা মই আগতেও ক'লো আফুগতি পঠিয়াইছা পথাত পিহিলে পানী হ'ব এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত চাবা এইটো খ নম্বৰটো এই দুটা ইম্পৰ্টেণ্ট নেক্সট তোমালোকে ইয়াৰে মূৰ্ধন্য দন্ত্য হোৱাৰ কাৰণ দৰ্শোৱা তোমালোকৰ আহিব সন্ধি তোমালোকক মই উন্নতা ভিডিঅ'ত বুজাই দিছিলোঁ সন্ধি কাক বোলে স্বৰ সন্ধি কাক বোলে ব্যঞ্জন সন্ধি কাক বোলে বিসৰ্গ সন্ধি কাক বোলে সেই ভিডিঅ' তোমালোকে চাই ল'বা যদি তোমালোকে সেই ভিডিঅ'ৰ লিংকটো বিচাৰি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিবা এই গোটেইকেইটাই তোমালোকে সন্ধি ভাঙা চাবা সন্ধি ভাঙাৰ তোমালোকে কিন্তু কমন চাই নাযাবা ঠিক আছে গ্ৰামাৰৰ মই অন্য এটা ভিডিঅ'ত জনাই দিম কি চাব লাগিব সেইখিনি চালে তোমালোকৰ বহুতখিনি তোমালোকৰ পৰীক্ষাত তাৰ পৰা কমন আহিব নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 13 টো চাবা শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে সেই বীৰ দুজন কোন কোন তেওঁলোকৰ বীৰত্বৰ কাহিনী লিখা তাৰপিছত এই তিনিটা 15 নম্বৰৰ গোটেই তিনিটা কুৱেশ্যন চাবা ৰচনা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তোমালোকৰ অসমৰ প্ৰাকৃতিক দুৰ্যোগ আহৰ চান্স বেছি আছে দুখন তোমালোকে চাবা ঠিক আছে ৰচনা 500 মান চাব লাগিব তেতিয়াহে তোমালোকৰ কমন আহিব তাৰপিছত চমুটোকা লিখাৰ তোমালোকে লাচিত বৰফুকনৰ বিষয়ে চাবা লাচিত বৰফুকনৰ বিষয়ে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন দিলে তোমালোকে চমুটোকাখিনিৰ পৰা তোমালোকে বনাই লিখিবলৈ ধুনীয়াকৈ পাৰিবা নেক্সট তোমালোকে চোৱা পাঠ নম্বৰ 3 এন ফ্ৰাংকৰ ডায়েৰী এই পাঠটিৰ তোমালোকে মনত ৰাখিবা যে এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল অটো ফ্ৰাংক এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবই লাগিব তেতিয়া তোমালোকৰ যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰিবা পাঠটো তোমালোকে ধুনীয়াকৈ পঢ়িবা নেক্সট তোমালোকে চাবা যে মৰমৰ কীৰ্তি বুলি এন ফ্ৰাংকে কাক সম্বোধন কৰিছিল এইটো তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰতো এই কুৱেশ্যনটো অহা দেখিবলৈ পোৱা গৈছে মানুহক যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ লাগে আমাৰ হোৱাটছএপ চেনেলত জইন কৰি ল'বা লিংকটো ডেছক্ৰিপশ্যনতে দি থোৱা আছে ঠিক আছে নেক্সট তোমালোকে চাবা এইটো কুৱেশ্যন এইটো এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল তাৰপিছত এইটো চাবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি আছিল তাৰপিছত এইটো 6 নম্বৰৰ প্ৰথম কুৱেশ্যনটো এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে এইটো চাবা গ নম্বৰটো মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে চাবা মই আগতে ক'লোঁ কীৰ্তি কোন এইটো চাব লাগিব এন ফ্ৰাংকে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল এইখিনি চাবা তোমালোকে ঠিক আছে নেক্সট তোমালোকে চাব লাগিব পেজ নম্বৰ 29ত থকা এডলফ হিটলাৰৰ বিষয়ে তেওঁৰ বিষয়ে ৰিলেটেড কুৱেশ্যন অহাৰ চান্স থাকে তেওঁৰ বিষয়ে তোমালোকে ধুনীয়াকৈ গোটেইখিনি তোমালোকে চাবা ঠিক আছে নেক্সট তোমালোকে পাবা পাঠ নম্বৰ 4 জাগা জননীৰ সন্তান ইয়াৰে তোমালোকে 8 লাইন বা 10 লাইন তোমালোকে একেবাৰে ইজি হয় 8-10 লাইন ধুনীয়াকৈ মুখস্থ কৰিবা নিশ্চয় মুখস্থ আছেই তোমালোকৰ ঠিক আছে 8-10 লাইন চাবা আৰু কবিজনৰ নামটো তোমালোকে চাবই লাগিব এইখিনি তোমালোকৰ যিকোনো এটা তোমালোকক দি দিব তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেওঁ যে জয়মতী নিৰ্মাণ কৰিছিল প্ৰথম অসমীয়া বোলছবি জয়মতী আছিল এইখন তেওঁ নিৰ্মাণ কৰিছিল মনত ৰাখিবা কিমান চনত নিৰ্মাণ কৰিছিল এইটো মনত ৰাখিবা 1935 চনত কিতাপত দিয়া নাই হয়তো কৰি পৰীক্ষাত কেতিয়াবা দি দিব পাৰে বা যিকোনো ধৰণৰ তোমালোকে যদি স্কলাৰশ্বিপ ৰিলেটেড এক্সাম দিয়া তাত তোমালোকৰ এইটো কুৱেশ্যন অহাৰ চান্স থাকে ঠিক আছে নেক্সট তোমালোকে আৰু এটা চাবা যে তেওঁ কিমান বছৰ বয়সত শোণিত কোঁৱৰৰ যিখন নাট আছিল সেইখন নাট ৰচনা কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় বা দুখন নাটৰ নাম তোমালোকে চাই যাবা কাৰেঙৰ ৰিগৰি লিগিৰি ৰূপালীম নিমাতী কইনা আদি নেক্সট তোমালোকে চাবা ইয়াৰে 3 নম্বৰৰ খটো দুৰ্জয় অভিযান বুলি কাক বুজাইছে তথাপিও তাৰপিছত তোমালোকে চাবা জননীৰ সন্তান কিহে দুৰ্বল কৰাৰ কথা কৈছে এই দুটা কুৱেশ্যন তোমালোকে চাবা নেক্সট মূল ভাৱ তোমালোকৰ আহিবই মূল ভাৱটো তোমালোকে চাবই লাগিব 5 নম্বৰটো ঠিক আছে তোমালোকে মূল ভাৱ চাবা ইয়াৰে তোমালোকে বাক্য ৰচনা কৰাৰ অভিযানটো চাবা এইটো ইম্পৰ্টেণ্ট হয় সন্ধি কাক বোলে সন্ধিৰ কেই প্ৰকাৰৰ কি গোটেইখিনি ইয়াতে দি থোৱা আছে এইখিনি তোমালোকে চাবা এইখিনি চালে আৰু ইয়াৰ পৰা তোমালোকৰ সন্ধিৰ কুৱেশ্যন আহিব সন্ধি ভাঙা বা জোৰা লগাবলৈ যে দিয়ে তোমালোকৰ এইখিনিৰ পৰা আহিব পেজ নম্বৰ 33 আৰু 34ৰ পৰা এইখিনি তোমালোকে ভালদৰে চাবা ঠিক আছে
এইকেইটা তোমালোকে ভালদৰে চাই গ'লে ইয়াৰ পৰা তোমালোকৰ কমন আহিবই ঠিক আছে এইকেইটা একেবাৰে চাবা তোমালোকে বহুত বেছি ইম্পৰ্টেণ্ট হয় লগতে এইখিনি সন্ধি গঠন কৰাৰ ভাঙাখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা এইখিনিৰ পৰা তোমালোকৰ বহুতখিনি গ্ৰামাৰৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে প্ৰত্যয় তোমালোকে এইখিনি চাবা প্ৰত্যয়খিনি ইম্পৰ্টেণ্ট হয় খঙালটো চাবা এইটো ইম্পৰ্টেণ্ট হয় খঙাল ধাননিটো চাবা ধান চুকনি ধাননি এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত ধৰুৱা আৰু ৰণুৱা এই দুটা তোমালোকে চাবা ইয়াৰ পৰা গ্ৰামাৰৰ তোমালোকৰ আহিব নেক্সট এইকেইটা চাবা গাঁওযোগ অলিয়া গাঁৱলীয়া গাঁওযোগ অলিয়া গাঁৱলীয়া এইটো চাবা খেতিযোগ খেতিয়ক এইটো চাবা মৰমযোগ ইয়াল মৰমীয়াল এই তিনিটা তোমালোকে চাবা তাৰপিছত তোমালোকে এটা শব্দত প্ৰকাশ কৰা এইকেইটা ইম্পৰ্টেণ্ট হৈছে এইটো ইম্পৰ্টেণ্ট ঘ নম্বৰটো যাক জিনিব নোৱাৰি এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত ভাৱ সলাই লিখা এইটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় এইটো নাহে তথাপিও তোমালোকে যদি বিচৰা তোমালোকে চাই ল'ব পাৰা নেক্সট তোমালোকে পাঠ নম্বৰ 5ৰ ভক্ত প্ৰহ্লাদৰ তোমালোকে পাঠটি ধুনীয়াকৈ পঢ়িবা পাঠটি তোমালোকে প্ৰত্যেকটো পাঠে তোমালোকে ভালদৰে পঢ়িবা পৰীক্ষাৰ দিয়াৰ আগত তোমালোকে তেতিয়াহে তোমালোকৰ যিকোনো ধৰণৰ কুৱেশ্যন যেতিয়া তোমালোকক দিব তেতিয়া তোমালোকে উত্তৰখিনি লিখিব পাৰিবা তোমালোকে লিখিবা হিৰণ্যকশিপুৰ পিতৃৰ নাম কি আছিল প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল এইটো চাবা প্ৰথম 6 নম্বৰটো প্ৰশ্নটো চাবা তাৰপিছত তোমালোকে চাবা দ্বিতীয় 6 নম্বৰ পুত্ৰী জগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছে এইকেইটা ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে 3 নম্বৰ তোমালোকে চাবা ক নম্বৰটো বামানয় শাস্ত্ৰগান ল'বলৈ প্ৰহ্লাদে কি আপত্তি কৰিছিল নেক্সট পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী সিংহৰী কি বুলি কাকুতি কৰিছিল এই দুটা চাবা ঠিক আছে এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ কাৰণে গ্ৰামাৰৰ তোমালোকে মই অন্য এটা ভিডিঅ'ত তথাপি জনাই দিম তথাপিও তোমালোকে ইয়াৰে চাবা একে মাকৰ সন্তান চাবা যি বিষ্ণুক উপাসনা কৰে যি ঈশ্বৰক বিশ্বাস কৰে এই তিনিটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে ঠিক আছে এই তিনিটা তোমালোকে চাবই লাগিব ইয়াৰ বাক্য ৰচনা কৰাৰ চিৰবৈৰীটো তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াৰে তোমালোকে নৰসিংহৰ বিষয়ে তোমালোকে এইখিনি ভালদৰে চাবা নৰসিংহটো ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াৰে চাবা বামানয় শাস্ত্ৰ কি এইটো ইম্পৰ্টেণ্ট হয় নেক্সট চাবা তোমালোকে বিষ্ণুৰ চতুৰ্থ অৱতাৰ এই দুটা কুৱেশ্যন তোমালোকে চাবা তাৰপিছত তোমালোকে পাবা পাঠ নম্বৰ 6 প্ৰগতিৰ সোণালী বাট এই পাঠটিৰ তোমালোকৰ ভিতৰৰ পৰা এটা কুৱেশ্যন আহিব তাৰপিছত তোমালোকে ইয়াৰে চাব লাগিব 9 নম্বৰ প্ৰশ্নটো এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায় 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল আৰু এইটোত উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি আৰু 10 নম্বৰ প্ৰশ্নটো এই চাৰিটা ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে 3 নম্বৰৰ কটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে মুখস্থ কৰিবই লাগিব এইটো চাবা আৰু ঘ নম্বৰটো তোমালোকে চাবা নেক্সট তোমালোকে এইটো কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহি থাকে অসমীয়া শিপিনে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল এইটো কুৱেশ্যন তোমালোকে এবাৰৰ পৰীক্ষাৰ কাৰণে চাবই লাগিব ঠিক আছে তাৰপিছত আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজৰ বিষয়ে তোমালোকে চাবা চালে তোমালোকৰ আত্মসহায়ক গোটৰ বিষয়ে যদি চমুকৈ লিখিব দিয়ে এইখিনি তোমালোকে আকৌ তাত লিখি থৈ আহিব পাৰিবা এইখিনি তোমালোকে চাবা ইয়াৰে এটা শব্দ প্ৰকাশ কৰাৰ ইম্পৰ্টেণ্ট হৈছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে এইটো ইম্পৰ্টেণ্ট হয় গ নম্বৰটো ইম্পৰ্টেণ্ট স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্পক কি বুলি কোৱা হয় যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে এইটো চাবা এই তিনিটা বহুত বেছি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় সন্ধি ভাঙাৰ তোমালোকে চাবা উদ্যোগ নতি উন্নতি এইটো তোমালোকে চাবা সহযোগ অধীন স্বাধীন এইটো চাবা সমযোগকৃত হ'ব হয়তো সংস্কৃত হ'ব এইটো চাব লাগিব নেক্সট যথেষ্টটো চাবা যথাযোগ ইষ্ট যথেষ্ট হ'ব সংগীতটো চাবা সমযোগ গীত সংগীত এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে নেক্সট বহু বচন কৰা অহাৰ চান্স কম থাকে তথাপিও তোমালোকে যদি বিচৰা চাই ল'ব পাৰা নেক্সট তোমালোকে লিংগ নিৰ্ণয় কৰাৰ তোমালোকে এইকেইটা চাই যাব পাৰা 15 নম্বৰৰ কেইটা আৰু আত্মসহায়ক গোটৰ বিষয়ে তোমালোকে এইখিনি পঢ়িবা ভালদৰে এইখিনি ইম্পৰ্টেণ্ট হয়
লগতে নেটফিৰ যেটো ফুল ফৰ্ম NEDFI যেটো ফুল ফৰ্ম এটো ফুল ফৰ্ম হৈছে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড এটো তোমালকে চাবা আৰু কেতিয়া এটো উদ্বোধন কৰা হৈছিল এটো তোমালকে মনত ৰাখিবা 1996 চনৰ 23 ফেব্ৰুৱাৰীত এখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট তোমালকে ইয়াৰে চাবা ৰাইজে নখ জুকাৰিলে নইবই মই আগতে ভিডিও আপলোড কৰি থৈছো এখিনি চালে হ'ব নোৱাৰিলে তোমালকে কোৱেশ্চনটো কমেন্ট সেকশনত লিখি দিবা মই আনসাৰটো কমেন্ট সেকশনত দি দিম তোমালকে তাৰ পৰা ধুনিয়াকে চাই লিখি লব পাৰিবা ঠিক আছে এটো ভিডিওটো বহুত দীঘলীয়া হৈ গল যদি তোমালক পাৰ্ট 2 লাগে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ WhatsApp চেনেলত জয়েন কৰি লবলৈ নাপাহৰিবা সকলোবোৰ লিংক তোমালকে ডেসক্ৰিপচনতে পাই যাবা